নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ DLED 4th চেমিষ্টাৰৰ প্ৰথম পেপাৰখন অৰ্থাৎ স্কুল কালচাৰ প্ৰচেছ লিডাৰশ্বিপ ফৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড টিচাৰ্ছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট। এই পেপাৰখনৰ প্ৰথমটো টপিক 1.1 ব্ৰিফ হিষ্ট্ৰী অফ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেম ফ্ৰম এনচিয়েণ্ট এৰা টিল মডাৰ্ণ এজ। প্ৰাচীন যুগৰ পৰাই ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এটা দীঘল আৰু বৈচিত্ৰ্যপূৰ্ণ ইতিহাস আছে। তলত প্ৰাচীন যুগৰ পৰা আধুনিক যুগলৈ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংক্ষিপ্ত ইতিহাস আলোচনা কৰা হ'ল। প্ৰথমতে লিখিব লাগিব প্ৰাচীন যুগৰ বিষয়ে। ভাৰতৰ প্ৰাচীন শিক্ষা মূলতঃ গুৰুগৃহ, আশ্ৰম আৰু গুৰুকুল প্ৰথাত আধাৰিত আছিল। ছাত্ৰই গুৰুকুলত গৈ সৰুৰে পৰা বেদ, উপনিষদ, ধৰ্ম, গণিত, জ্যোতিষ আদি জ্ঞান লৈছিল। শিক্ষা মৌখিকভাৱে দিয়া হৈছিল আৰু ধৰ্মীয় আৰু নৈতিক শিক্ষালৈ গুৰুত্ব দিয়া হৈছিল। তক্ষশিলা, নালন্দা আৰু বিক্ৰমশিলা আদি বিশ্ববিদ্যালয় সেই যুগত বিখ্যাত আছিল। দ্বিতীয়তে লিখিব লাগিব মধ্যযুগৰ বিষয়ে। মধ্যযুগ ইছলামিক শাসনৰ সময়ত মধ্যযুগ হিচাপে অভিহিত কৰা হয়। এই সময়তে মুক্তাব আৰু মাদ্ৰাছাৰ সৃষ্টি হয়। এই সময়ত আৰবী ভাষা আৰু ফাৰ্চী ভাষাৰ ধৰ্মীয় আৰু সাহিত্যিক শিক্ষা দিয়া হৈছিল। ইয়াৰ পিছতে আহিব ব্ৰিটিছ যুগ। 1835 চনত লৰ্ড মেকলেৰ শিক্ষানীতিয়ে পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। এই যুগৰ শিক্ষাত ইংৰাজী ভাষাক প্ৰাধান্য দিয়া হৈছিল আৰু বিজ্ঞান, গণিত, ইতিহাস আদিত আধুনিক শিক্ষাৰ আৰম্ভ হৈছিল। 1854 চনৰ উড ডেছপাছৰ শিক্ষাৰ বিস্তৰ